হে সাধুসৱ আপোনাসৱক ভাগৱত জ্ঞান ভক্তি মঞ্চলৈ সেৱা সহকাৰে আদৰণি জনাইছোঁ। হে সাধুসৱ আপোনাসৱক আজি আমি এনে এটি কাহিনী ক'ম, যি কাহিনীৰ দ্বাৰা নামঘোষাত দুজনা ঘোষা কেনেদৰে জন্ম হ'ল তাৰ ৰহস্য ক'ম। প্ৰথমজনা ঘোষা, কিমতে ভকতি কৰিব তোমাতো হৰিয়ে, আৰু যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্দ প্ৰকাশী, তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰবৰ্তে যতেক জৰ ৰাখি। এই দুইজনা ঘোষা মহাপুৰুষে কি কাহিনী আধাৰত নামঘোষাত ঠাই দিলে বা ৰচনা কৰিলে আপোনাসৱক আজি জনাম। দুইজনা গুৰু শংকৰ মাধৱ, দুইজনা গুৰুৱে যেতিয়া ভ্ৰমণ কৰি ফুৰে বিভিন্ন ঠাইলৈ, কেতিয়াবা প্ৰায় নদীয়েদি ভ্ৰমণ কৰে। সেই সময়ততো আৰু ৰেলপথ উৰাজাহাজটো সেই সময়ত নচলিছিল, সেইকাৰণে সেই সময়ত আমাৰ স্থলপথ ইমান সুনিয়াৰী নাছিল। তেতিয়া জলপথেই আছিলে অহা যোৱাৰ মূল স্থল, আৰু সেই জলপথেৰেই, যিহেতু অসমখন নদীৰে ভৰপূৰ এখন ঠাই, সেই জলপথেৰেই দুইজনা গুৰু গৈ থাকোঁতে এটি ৰসাল কাহিনী মুখামুখি হৈছিল, আৰু তাতেই এটি তত্ত্ব প্ৰকাশ পাইছিল। মৰে কোন কান্দে কোনে। আমাৰ চকুৰ আগতে ঘটি থকা দৈনন্দিন ঘটনা পৰিঘটনাবোৰৰ মাজত একোটাহঁত মহৎ পাৰমাৰ্থিক তত্ত্ব কথা লুকাই থাকে। চকুত পৰা তেনে এটা ঘটনাৰ মাজেদি গুৰুজনে ভকতসকলক কেনেভাৱে পৰমাৰ্থ তত্ত্ব কথা শিক্ষা দিছিল তাৰ এটা কাহিনী আপোনাসৱলৈ আগবঢ়ালোঁ। সেই সাধুসৱ, এদিন মহাপুৰুষ শংকৰদেৱ গুৰুজন লগতে মহাপুৰুষ মাধৱদেৱ গুৰুজন সমন্বিতে আন আন ভক্তসকলে বুঢ়ী লুইতেদি নাৱত ভটিয়াই গৈ আছিল। গুৰুজনে ইটো সিটো কথাৰ অৱতাৰণা কৰি ভক্তি ৰস সঞ্চাৰ কৰিছিল। তেনেতে গজীয়া ঘাটৰ ওচৰত এটা কৰুণ দৃশ্য সকলোৰে চকুত পৰিল। নৈ পাৰত মৰা শ পুৰিবলৈ যোজা চলিছে। প্ৰায় মানুহবিলাকে নৈ কাষতেই শ দাহন কৰে, আৰু এতিয়াও কৰে বহুসকলে, আৰু নদীত অস্থি বিসৰ্জন দিয়ে। ঠিক সেই পৰিস্থিতি আমাৰ দুজনা গুৰুৰ লগতে ভক্তসকলে মুখামুখি হৈছে। তাৰ অনতি দূৰত মৃতকৰ সদ্য বিধৱা তিৰোতাজনীয়ে শোকত বিহ্বলা হৈ হিয়ালি জিয়ালিকৈ কান্দিব লাগিছে, আৰু লগতে পৰিয়ালৰ আন সকলেও কান্দিছে। গোটেই পৰিৱেশটো শোকাকুল। ভকতসকলেৰে ৰং ৰহইচ কৰি অহা গুৰুজনো খন্তেক মৌন হৈ ৰ'ল। ভকতসকলো নিস্তব্ধ হ'ল। তেনেতে গুৰুজনে মাত লগালে, বোলে বৰাপো, মৰা মৰিল, কান্দে কিয়? বৰাপো মানে মাধৱদেৱ পুৰুষক শংকৰ গুৰুজনাই বৰাপো বুলি মাতিছে। মাধৱদেৱে প্ৰশ্নটোত নিহিত তাত্ত্বিক ইংগিতটো বুজি পালে। গুৰুজনে কৈছে, মৰা মৰিল, জীয়া মৰা নাই, মৰাহে মৰিছে। পাৰমাৰ্থিক দৃষ্টিৰে জড় দেহাটোহে মৰিছে। চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত প্ৰকাশ হৈ থকালৈকে ইন্দ্ৰিয়সমূহে ভূত প্ৰাণ বুদ্ধি আৰু মনেৰে মানে শৰীৰটো প্ৰবৰ্তাই ৰাখে। আত্মাৰ মৰণ নাই। আৰু এটা কথা, আমি সকলোজনেই এদিন মৰিব লাগিব, আমি মৃত্যুমুখী।
তেনেহ'লে মৰাজনো হৈ মৰাই কান্দি কি লাভ? তেতিয়া মহাপুৰুষে এই পদ এজনা ঘোষা ৰচনা কৰিছে। যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি, হৃদয়তই আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন, প্ৰৱৰ্তে যতে কজৰ ৰাখি। তাৰমানে যেতিয়ালৈকে এজন বা এটি জীৱৰ দেহৰ ভিতৰত চৈতন্যপূৰ্ণ পৰমাত্মা থাকে, তেতিয়া সেই জড়ৰ ৰাশিবিলাক যেনে ইন্দ্ৰিয়সমূহ, ভূত প্ৰাণ বুদ্ধি মন, এইবিলাকো কি হয়? জীৱিত হৈ থাকে, প্ৰাণ পাই থাকে। কিন্তু যেতিয়া পৰমাত্মা ওলাই গুচি যায়, এইসমূহো অস্তিত্ব নাইকিয়া হয়। এই কথাটোৱেই মহাপুৰুষে ঘোষাত স্থান দিছে। তাৰপিছত মহাপুৰুষ মাধৱদেৱেও লগে লগে উত্তৰ দিলে, বোলে বাপ, যি মৰিল সি পূৰ্বৰে মৰা, যি কান্দিছে সিও মৰাৰ কাৰণেহে মৰাই কান্দিছে। গুৰুজন আৰু মাধৱদেৱৰ কথোপকথনত ভকতসকলে নীৰৱে শুনি থৰ লাগিল। গুৰুজনে বোলে, আমাৰো এফেৰি কান্দা। তেতিয়া মাধৱদেৱে আত্মাক হৃদয়ত ধৰি পৰম গুৰুৰ চৰণত ধিয়াই কান্দিছে। নামঘোষাত কাকুতি ঘোষা হিচাপে মহাপুৰুষে কাকুতি কৰিছে। কাকুতি ঘোষা এনেধৰণৰ: কিমতে ভকতি কৰিবু তোমাত হৰিয়ে, মই মূঢ়মতি নাজানো তাৰ উপায় ৰাম ৰাম, মহাবলন্ত দুৰ্বাসনা ঘোৰ হৰিয়ে, আমাৰ মনক তেজিয়া দূৰ নাযায় ৰাম ৰাম। এনেধৰণৰ এই মধুৰ পৰমাৰ্থ তত্ত্বপূৰ্ণ ঘোষা কেইফাকি তৎমুহূৰ্ততেই ৰচনা কৰি সুৰ লগাই সুকণ্ঠী মাধৱদেৱে গাবলৈ ধৰিলে। শুনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হৰি ৰোমাঞ্চিত হৈ দুই ধাৰ প্ৰেমাশ্ৰু ববলৈ ধৰিলে। আৰু নাৱত থকা আন ভক্তসকলো সলোতক নয়নে উচুপি উঠিল। ঘোষা গোৱা শেষ হোৱাত গুৰুজনে বোলে, কি অমিত পিয়াই সন্তোষ লগালা আজি মাধৱ। হে সাধুসক, আজি এই ভক্তিৰ ৰসৰ কথা ইমানতে সামৰণি মাৰিছোঁ। আপোনাসৱে শেষলৈকে ভিডিঅ'বিলাক চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ সঁহাৰিয়ে আমাৰ প্ৰেৰণা আৰু শক্তি। কৃষ্ণ শংকৰ গুৰু। পুনৰ লগ পোৱাৰ প্ৰতি